নমস্কাৰ প্ৰিয় দৰ্শক, আহিবলৈ গৈ আছে শাওণ মাহৰ প্ৰথমটো পূৰ্ণিমা। এই পূৰ্ণিমা গুৰু পূৰ্ণিমা নামেৰে পৰিচিত। গুৰু পূৰ্ণিমা অত্যন্ত এটা গুৰুত্বপূৰ্ণ পূৰ্ণিমা। 2026 চনৰ গুৰু পূৰ্ণিমা 28 তাৰিখ নে 29 তাৰিখ পঞ্জিকাত পোৱা অনুসৰি সঠিক সময়সূচী জানি লওক আজি এই ভিডিঅ'টোৰ মাধ্যমে। ভিডিঅ'টোৰ লাষ্ট ভাগত আমি জনাম এই দিনটোত গুৰু পূৰ্ণিমাৰ দিনটোত কোনকেইটা ৰাশি সাৱধান হ'ব লাগিব কোনখিনি ক্ষেত্ৰৰ পৰা, আৰু লগতে ভাগ্যশালী ৰাশি হয় গোটেইকেইটা বিষয়ে 12টা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম। সেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক। এই গুৰু পূৰ্ণিমাৰ দিনটোত আপোনালোকে নিজৰ ঘৰত কেনেকৈ পূজা কৰিব, যিসকলে গুৰু দীক্ষা লৈছে তেওঁলোকে কিভাৱে পূজা পাঠ কৰিব, লগতে এই পূৰ্ণিমা তিথিত কি কৰিব কি কৰিব নালাগে সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। তেনেহ'লে প্ৰিয় দৰ্শক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। জয় গুৰু হৰে কৃষ্ণ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আমাৰ পৰম গুৰু পৰম পিতা মাতা আপোনালোকে যিকোনো গুৰুৰ পৰা দীক্ষা নলয় কিয়, গুৰু পূৰ্ণিমাৰ দিন ৰাতিপুৱা শুই উঠিয়ে নিজৰ মা দেউতাক প্ৰণাম কৰিব। তাৰ উপৰিও আমাৰ প্ৰথম গুৰু ছেকেণ্ড গুৰু হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। তাৰ পাছতহে আমি যি গুৰুৰ পৰা দীক্ষা লৈছোঁ তেখেত আমাৰ তৃতীয় নম্বৰত গুৰু। আপোনালোকে এই দিনটো যেনেকৈ পালন কৰিব বিচাৰে তেনেকৈ পালন কৰিব পাৰিব। মোৰ মন হয় আমাৰ গুৰু প্ৰথম গুৰু আমাৰ মা দেউতা হয়। 2026 চনত এই গুৰু পূৰ্ণিমা পালন কৰা হ'ব। গুৰু পূৰ্ণিমা হৈছে 12 শাওণ বুধবাৰ 29 জুলাই। এই পূৰ্ণিমা আৰম্ভণি হ'ব 28 জুলাই মঙলবাৰ 6:28 পৰা আৰম্ভণি হ'ব। পূৰ্ণিমা তিথি সমাপ্ত হ'ব 12 শাওণ বুধবাৰ 29 জুলাই বুধবাৰ ৰাতি 7:40 12 শাওণ বুধবাৰ 29 জুলাই পালন কৰা হ'ব গুৰু পূৰ্ণিমা হয়। এই দিনটোত সত্যনাৰায়ণ পূজা শুভ সময় জানি লোৱা হওকচোন। ৰাতি 7:57 পৰা শ্ৰী শ্ৰী সত্যনাৰায়ণ বধ গুৰু পূৰ্ণিমা। পূজাৰ শুভ সময় ৰাতিপুৱা 9:32 পৰা, মানে পূজাৰ শুভ সময় ৰাতিপুৱা 9:32 পৰা 11:14 এইখিনি সময়ত নিজৰ মা দেউতাক প্ৰণাম কৰিব, নিজৰ গুৰু মন্ত্ৰ জপ কৰিব। দিনটোত যদি আপোনালোকৰ সম্ভৱ হয় গংগা পানীত গৈ গা ধুব পাৰিলে খুবেই ভাল। সম্ভৱ নহয় গা ধোৱাৰ সময়তো অলপ পানীত গংগাজল ঢালি কেনে গা ধুলেও পবিত্ৰ হ'ব। ঘৰত পূজা পাঠ কৰা জেগাখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি লওক। প্ৰিয় দৰ্শক, আমি এতিয়া জনোৱা হওকচোন হয় এই গুৰু পূৰ্ণিমাৰ দিনটোত এই 12টা ৰাশিৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি ভিডিঅ'টোত লাইক কৰা নাই লাইক এটা কৰি দিয়ক, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰথমে আমি জানি লোৱা হওকচোন মেঘ ৰাশি হয়। এই দিনটোত আৰ্থিক উন্নতি হোৱাৰ লগতে মানসিক চাপ পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ ধন টকা পইচা ইনকামৰ ক্ষেত্ৰত অলপ ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হ'ব পাৰে আজিৰ দিনটোত, আৰু লগতে চোৰৰ পৰা অলপ ভয় থাকিব, সাৱধান থাকিব আজিৰ দিনটোত। দ্বিতীয় ৰাশিটো হৈছে ভাগ্যশালী ৰাশি। আজিৰ এই দিনটোত বৃষ ৰাশি বুদ্ধিমান হ'ব, বুদ্ধি লগাই আপোনাৰ নিজৰ বিবেকেৰে আজিৰ দিনটো শুভ আৰম্ভণি কৰিব পাৰিব। যিটো মনেৰে বিচাৰিব আজিৰ দিনটো সেইটোৱে আপুনি লাভ কৰিবলৈ জয় হ'ব, আৰু লগতে শাৰীৰিক পৰিয়ালত সুখ শান্তি বজাই থাকিব। প্ৰিয় দৰ্শক, তৃতীয়টো ৰাশি হৈছে মিথুন ৰাশি হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই গুৰু পূৰ্ণিমাৰ দিনটোত সমস্যাই সমাধান শেষ নহয়, কাৰণ আজিৰ দিনটোত আপুনি সমস্যা সমাধান কৰিব লাগিব। কাৰণ অতীতৰ হৈ যোৱা ঘটনাবোৰ লৈ আপুনি কাৰোবাক দুখ দিয়াটো একেবাৰে গুৰুত্ব নহয়। সেয়েহে নিজৰ কৰ্মত ফ'কাছ কৰক। নিজৰ ফেমিলিৰ লগত যিটো আপুনি ডিছকাছ কৰি লৈ আগুৱাই গৈ আছে সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগিব। আৰু লগতে প্ৰিয় দৰ্শক, আৰ্থিকৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সমস্যা
এটা শেষ হ'লে আৰু এটা সমস্যাই দেখা দিব পাৰে। কৰ্কট ৰাশি আজিৰ দিনটোত আপোনালোকৰ যান বাহনৰ ক্ৰয় কৰাৰ কিছু সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক উন্নতি লাভৱান হ'ব। লগতে আজিৰ দিনটো পৰিয়ালৰ পৰা মা দেউতাৰ পৰা নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ পাব। আজিৰ দিনটোত জয় লাভ কৰিব পাৰিব, সুখ শান্তিৰে পাৰ হ'ব, ধুনীয়াকৈ পাৰ হ'ব। সিংহ ৰাশি আজিৰ দিনটোত আপোনালোকৰ সামাজিক দুশ্চিন্তাই আপোনালোকৰ মনত কিছুমান অন্তৰ গভীৰ চিন্তাত স্বাস্থ্য দুৰ্বল কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰু লগতে সামাজিক হিচাপত নিজৰ পৰিয়ালৰ হিচাপত অতীতৰ কথাক লৈ আজি কিছুমান সমস্যাই দেখা দিব পাৰে। সেয়েহে যিকোনো সমস্যাক লৈ আপুনি সমাধান কৰিবলৈ নাযাব, সেয়া লাগিলে যিকোনোৱে নহওক। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। নিজৰ ল'ৰা ছোৱালীৰ সন্তানৰ ক্ষেত্ৰত কেয়াৰ যত্ন ল'ব আজিৰ দিনটোত। এবাৰ আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আজিৰ দিনটোত আৰ্থিক উন্নতিৰ পৰা লোকচান হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সমস্যা কিন্তু সমাধান হ'ব। অতীতত হৈ যোৱা ঘটনাবোৰক লৈ আজিৰ দিনটো আপুনি আৰম্ভণি নকৰে, সমস্যাবোৰ লাহে লাহে সমাধান হ'ব। সেয়েহে নিজৰ গুৰু মা দেউতাৰ কথা শুনি আজিৰ দিনটো উপভোগ কৰক, কাৰণ আমাৰ চবচে ভগৱান গুৰুৱে হৈছে মা দেউতা। মা দেউতাৰ কথাবোৰ মানি চলিব। লগতে প্ৰিয় দৰ্শক, এবাৰ আহিছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নাচ গান আনন্দৰে ভৰপূৰ হৈ পৰিব। আৰ্থিকৰ ক্ষেত্ৰতো সামাজিক ক্ষেত্ৰতো লাভেই লাভ হোৱাৰ সম্ভাৱনা আছে। গান গোৱাৰ ক্ষেত্ৰতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক, আপোনালোকৰ আজিৰ দিনটো মধ্যম থাকিব। বৃশ্চিক ৰাশি আজিৰ দিনটোত আপোনালোকৰ ধন ক্ষতি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে অতিমাত্ৰা ধন ইনকামৰ ক্ষেত্ৰত সাজি থোৱা ধন যিকোনো জেগাত ইনভেষ্টমেণ্ট নকৰাই ভাল আজিৰ দিনটোত, কাৰণ আজিৰ দিনটোত আপোনালোকে নিজৰ বিবেক লগাই কামবোৰ কৰি আগুৱাই যোৱাটো খুবেই অত্যন্ত জৰুৰী। কাৰণ আপুনি যাক বিশ্বাস কৰে সেই বিশ্বাসঘাত আজি আপোনাৰ লগত হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সেয়া লাগিলে বন্ধুৰ ক্ষেত্ৰতে হওক, বিজনেছৰ ক্ষেত্ৰতে হওক। এবাৰ আহিছোঁ ধনু ৰাশি। হয়, শিক্ষা আমি সৰুৰ পৰা শিকিব লাগিব, ডাঙৰ পৰা শিকিব লাগিব। সেয়েহে অতি মাত্ৰা আপুনি জ্ঞানৰ জৰিয়তে আজিৰ দিনটো উপভোগ কৰিব। যাক আপুনি কথা ক'ব অলপ ভাবি চিন্তি কোৱাৰ দৰকাৰ আজিৰ দিনটো বিশেষকৈ, নহ'লে তাৰ পৰা আপুনি অপমান পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে বি কেয়াৰফুল। বাকীৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক মধ্যম থাকিব। এবাৰ আহিছোঁ মকৰ ৰাশি। হয়, মকৰ ৰাশি জাতক জাতিকাসকলৰ হঠাৎ ইনকামৰ ক্ষেত্ৰত ধন বাহিৰৰ পৰা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পৰিয়ালৰ পৰা মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব। কিন্তু অলপ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। পাহৰি নাযাব আপুনি যে এটা মানুহ হয়। প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত ভালেই। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অৱহেলা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব, কাৰণ আপুনি কালি হৈ যোৱা ঘটনাক লৈ আজি আৰম্ভণি কৰে তেনেহ'লে সকলোবোৰ সমস্যা এতিয়াও শেষ নহয়। আৰম্ভণি কৰক, এদিন নহয় এদিন শেষ হ'ব। সেয়েহে আজি যদি আপুনি আৰম্ভণি কৰে তেনেহ'লে কালিলৈ আপোনালোকৰ ভাল দিন অহাটো খুবেই নিশ্চিত। সেয়েহে কৰ্মত অৱহেলা নকৰিব। সঠিক সিদ্ধান্তৰে আপোনালোকৰ বিবেকটোৱে চবচে ডাঙৰ বন্ধু। সেয়েহে বন্ধুৰ কথা শুনক, বিবেকৰ বন্ধুৰ মনৰ কথা শুনক আৰু আপুনি আগবাঢ়ি যাওক। যিকোনো কামত অৱহেলা নকৰিব। পৰিয়ালত মা দেউতাৰ যত্ন ৰাখিব। ৰিলেশ্যনশ্বিপত ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনাবোৰ আজিৰ দিনটোত মধ্যম থাকিব। মীন ৰাশি ৰাইজৰ লগত মিলাপ্ৰীতি হৈ চলিব। অকলশৰীয়া অনুভৱ কৰিছে যদি আপুনি আজিৰ লগ বন্ধুৰ লগত খেলা ধূলা লৈ অলপ বাহিৰা পৰিৱেশত যাই বিন্দাছ থকাৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। অতিমাত্ৰা গৰমৰ কাৰণে যথেষ্ট পানীৰ পৰিমাণটো বঢ়াই দিব। বাকীৰ ক্ষেত্ৰত ভালেই। প্ৰিয় দৰ্শক, এয়ে আছিল 12টা ৰাশিৰ সম্পূৰ্ণ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।